সাতদিনীয়া বিহু উৎসৱ পালনৰ অন্তত আজি অষ্টম দিনৰ দিনাখন অৰ্থাৎ বহাগৰ 7 তাৰিখে আজি 22খন হাতীৰ বাপুসকলে পৰাপাতৰ সন্মুখত পাল তৰি পবিত্ৰ নামভাগি গাইছে, থিয় নামভাগি গাইছে। আৰু থিয় নামভাগিৰ জৰিয়তে সমগ্ৰ বৰপেটাবাসীৰ লগতে অসম তথা সমূহ মানৱ সমাজৰ কুশল কামনা কৰিছে। তাৰাসৱৰ থিয় নামৰ অন্তত পৰাপাতৰ পৰা বাট বুলনি ঘোষা গাই আহি মঠৰ চোতাল, পবিত্ৰ মঠৰ চোতালত তাৰাসৱে বহা নামভাগি গাই নামৰ সামৰণি মাৰিছে। প্ৰথমে দক্ষিণ হাতী আহিছে, তাৰ পাছত ঠোল নহাতী আহিছে, তাৰ পাছত ঠোল উত্তৰ হাতী আহিছে, আহি এনেধৰণে সামৰণি মাৰিছে। এই সামৰণিৰ লগে লগে প্ৰাৰ্থনা কৰা হৈছে যে যিটো বৰ্ষ 1432 খ্ৰীষ্টাব্দ, যিটো 1432 ভাস্কৰাব্দ, এই গোটেই বৰ্ষটো সকলোৰে বাবে সুখৰ হয়, সমৃদ্ধিৰ হয়, তাকে কামনা কৰিছে। অকল বৰপেটাবাসীৰ, সমগ্ৰ অসমবাসীৰ তথা ভাৰতবাসীৰ তথা বিশ্ববাসীৰ বাবে তাৰাসৱে এই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছে। আৰু তাৰাসৱক আশীৰ্বাদ গুৱাহাটীৰ তৰফৰ পৰা আশীৰ্বাদ কৰা হৈছে। এই তাৰাসৱৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে এই থিয় নামভাগি প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে। আৰু আজি এই সমগ্ৰ বহাগ বিহুটোৰ সামৰণি পৰিছে। আৰু এই সামৰণিৰ লগে লগে সমগ্ৰ মানৱ জাতিৰ যে কল্যাণে তাকেই কামনা কৰা হৈছে।